নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত ৰাহুদেৱৰ যদি স্থিতি থাকে তেন্তে আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব আপোনাৰ জীৱনত, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পায় যে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত ৰাহুদেৱৰ স্থিতি আৰু ইয়াৰ ফলাফল। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। জ্যোতিষৰ মতে ৰাহু গ্ৰহ যদি কোনো ব্যক্তিৰ ষষ্ঠ স্থানত থাকে তেন্তে তেনে ব্যক্তি অতি সমৃদ্ধিশালী, কাৰণ এই লোকসকলে পূৰ্বৰ জীৱনত বহু দান বৰঙণি আগবঢ়াইছে। এনে ব্যক্তিয়ে ৰোগক ভয় নকৰে আৰু লগতে জীৱনত ধন সম্পত্তিও আহৰণ কৰে। এনে ব্যক্তিয়ে জীৱনত আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়। জ্যোতিষত আমাৰ সকলোৰে জন্ম তালিকা 12টা ঘৰ আছে। আমাৰ জীৱনত প্ৰায় প্ৰতিটো দিশ এই 12টা ঘৰত চিহ্নিত কৰা হৈছে। এই ঘৰবোৰৰ প্ৰতিটোৱে নিজস্ব সুকীয়া ভূমিকা আছে, কিন্তু যদি আমাৰ জন্ম তালিকা একে তেন্তে আমাৰ সকলোৰে স্বভাৱ বেলেগ বেলেগ কিয়? কাৰণ আমাৰ ৰাশিফলৰ এই 12টা ঘৰৰ 9টা গ্ৰহৰ স্থান বেলেগ বেলেগ হয়। ৰাশিফলত যেতিয়া 9টা গ্ৰহ যিকোনো এটা এই ঘৰবোৰত স্থিতি থাকে তেতিয়া ই আমাৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলায়। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰাহুদেৱৰ ষষ্ঠ স্থানত উপস্থিতি আৰু ইয়াৰ ফলত কেনেধৰণৰ পৰিণতি তাৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক কমেণ্ট কৰি এই ভিডিঅ'টোৰ তলত আমাক অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। ষষ্ঠ স্থানত ৰাহুৰ যি তাৎপৰ্য ইয়াৰ বিষয়ে আপোনালোকে প্ৰথমে জানি লওক। সকলো গ্ৰহৰ ভিতৰত ৰাহুৰ স্থান অতি গুৰুত্বপূৰ্ণ। বৈদিক জ্যোতিষত ৰাহুক অতি নিষ্ঠুৰ আৰু পতাৰ গ্ৰহ বুলি গণ্য কৰা হয়। এনে ব্যক্তিৰ ৰাশিফলত ৰাহুৰ অশুভ স্থানত উপস্থিতিয়ে মানসিক চাপ আৰু আৰ্থিক কষ্টৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ৰাহু আৰু কেতু এই দুই গ্ৰহক ছায়া গ্ৰহ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে জন্ম তালিকাৰ ষষ্ঠ স্থানক শত্ৰু ঘৰ বুলি কোৱা হয়। এজন ব্যক্তিৰ ৰাশিফলত থকা আন ঘৰবোৰৰ দৰে এই ঘৰটো বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু অনন্য। এই ঘৰটো সাধাৰণতে এজন ব্যক্তিৰ স্বাস্থ্য আৰু সুস্থতাৰ লগত জড়িত। এইকাৰণে এই ঘৰটোক ৰোগৰ স্থান বুলিও কোৱা হয়। ষষ্ঠ স্থানত ৰাহুদেৱৰ উপস্থিতি নেতিবাচক আৰু ভাল আৰু বেয়া এই দুই ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰে সম্পূৰ্ণ বৰ্ণন একাধিক্ৰমে আপোনালোকক আগবঢ়াইছোঁ। 1 নম্বৰ, এই ঘৰত ৰাহুদেৱৰ শুভ প্ৰভাৱে সেই ব্যক্তিজনৰ জীৱনৰ পৰা সকলো দুৰ্ভাগ্য নাইকিয়া কৰে, অৰ্থাৎ আপোনাৰ জীৱনৰ সকলো বিপদ দূৰ হয়। ৰাহুৰ শুভ দিশটোৱে সেই ব্যক্তিজনৰ মনত সাহস আৰু শক্তিৰ বীজ সিঁচিব। উদাৰ আৰু ধৈৰ্যশীল স্বভাৱো বিশেষভাৱে গঢ় লৈ উঠিব। 3 নম্বৰ, ৰাহুৰ শুভ প্ৰভাৱত আপোনাক এজন সুস্থিৰ আৰু বুদ্ধিমান ব্যক্তি কৰি তুলিব। আপুনি অপৰিসীম সাহসেৰে আপোনাৰ মন ভৰি থাকিব আৰু মহান কাম সম্পন্ন কৰিবলৈ সক্ষম হ'ব। 4 নম্বৰ, ৰাহুদেৱৰ উপস্থিতি আৰু আপোনাৰ শাৰীৰিকভাৱে সুস্থ, ৰোগমুক্ত আৰু দীৰ্ঘায়ু কৰি তুলিব। 5 নম্বৰ তথ্য, আপুনি সদায় আপোনাৰ শত্ৰুক পৰাস্ত কৰিব, তেওঁলোকৰ ওপৰত আপুনি জয়লাভ কৰিব। 6 নম্বৰ তথ্য হৈছে ভৱিষ্যতে আপুনি হয়তো মহান খ্যাতি আৰু ৰাজকীয় স্বীকৃতি লাভ কৰিব পাৰে। ৰাহুৰ শুভ প্ৰভাৱে আপোনাক কঢ়িয়াই আনিব চৰকাৰৰ শুভ কৃপা। 7 নম্বৰ তথ্য হৈছে এই ঘৰত ৰাহুদেৱে আন ধৰ্মৰ লোকৰ পৰা আপোনাক বহু উপকাৰ কৰাত এক
শুভ সময় কঢ়িয়াই আনিব আৰু আপোনাৰ আৰ্থিক অৱস্থাও অনুকূল হ'ব। আপুনি হয়তো এজন খুবেই ধনী ব্যক্তি হ'ব পাৰে। 8 নম্বৰ তথ্য হৈছে আপুনি গোটেই জীৱন সকলো বস্তুগত সম্পত্তি যেনে কাপোৰ, বাহন, গহনা আদি উপভোগ কৰিব। 9 নম্বৰ তথ্য ষষ্ঠ স্থানত থকা ৰাহুৱে আপোনাক অতি ভাগ্যৱান কৰি তুলিব আৰু আপোনাৰ যথেষ্ট ধন সম্পত্তি থাকিব। 10 নম্বৰ তথ্য হৈছে জ্যোতিষ ফালৰ পৰা আপোনাক জীৱনসংগীও খুবেই ভাল দিব, কিন্তু ৰাহুৰ নেতিবাচক প্ৰভাৱৰ বাবে প্ৰতিকূল লোকৰ লগত সংগতি থাকিব পাৰে। 11 নম্বৰ তথ্য হৈছে আপোনাৰ চাকৰি অস্থিৰতা এনে এক পৰিৱেশ থাকিব পাৰে। ইয়াৰ উপৰিও অশুভ গ্ৰহৰ সৈতে আপোনাৰ অলৌকিক বাধা বা কোনো ৰহস্যজনক ৰোগৰ সন্মুখীন কৰি তুলিব পাৰে। 12 নম্বৰ তথ্য হৈছে মাতৃ পিতৃ বা আপোনাৰ পিতৃৰ ককাকৰ পৰা বা আপোনাৰ মাতৃৰ ককাকৰ পৰা আপুনি বিশেষ সুখ নাপাব। ষষ্ঠ স্থানত ৰাহুদেৱৰ যি স্থিতি, সেই স্থিতিৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব পাৰে। যদি ষষ্ঠ স্থানত ৰাহুৰ অশুভ হয়, তেন্তে সেই ব্যক্তিজনে এতিয়া উল্লেখ কৰিম আপোনালোকক সেই তথ্য, যি তথ্যৰ জৰিয়তে আপোনালোকে ৰাহুদেৱৰ নকাৰাত্মক প্ৰভাৱৰ পৰা ৰক্ষা পাব পাৰে। 1 নম্বৰ, বিদ্যাৰ দেৱী সৰস্বতীৰ মূৰ্তি বা প্ৰতিমূৰ্তিত একেৰাহে 6 দিন নীলা ফুল আগবঢ়াওক। 2 নম্বৰ, যদি সূৰ্য আৰু ৰাহুৰ সংযোজন হয় অৰ্থাৎ কনজাংচন হয়, তেন্তে 43 দিন অৰ্থাৎ 43 দিন সৰস্বতী দেৱীৰ ওচৰত ফুল আগবঢ়াব লাগিব। 3 নম্বৰ তথ্য হৈছে এই ব্যক্তিসকলে বাদামী বা কলা কুকুৰ এটা তেওঁলোকে ঘৰত ৰাখিব আৰু গাখীৰ আৰু ৰুটিৰ সৈতে বিশেষভাৱে তেওঁক পৰিৱেশন কৰাটো অতি শুভ ফল পোৱা যাব। 4 নম্বৰ তথ্য হৈছে ভাই ভনী বা পত্নী বা স্বামীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব। 5 নম্বৰ তথ্য হৈছে যদি কোনো গোচৰ বা আদালতৰ গোচৰত অসুবিধা পায়, তেন্তে প্ৰতি শনিবাৰে 9টা ডাঙৰ কলা নিমখৰ টুকুৰা 6টা জুই জ্বলাই তাক বৈ যোৱা পানীত বিশেষভাৱে উটুৱাই দিব লাগে। উপসংহাৰ হিচাপে শেষত আমি ক'ব পাৰোঁ যে ষষ্ঠ স্থানত থকা ৰাহুৱে অশুভ আৰু শুভ পৰিঘটনা দূৰ কৰি মংগল বৃদ্ধি কৰে। এই ঘৰত ৰাহুৱে প্ৰায় মেষ, সিংহ, কন্যা, বৃশ্চিক, ধনু ৰাশিৰ ব্যক্তিসকলক শুভ আৰু অশুভ উভয়েৰে বিশেষভাৱে প্ৰভাৱিত ফল দিয়ে। ৰাহু গ্ৰহ শুভ হলে সেই ব্যক্তিজন বুদ্ধিমান, সাহসী, ধৈৰ্যশীল, দীৰ্ঘজীৱী, ন্যায়পৰায়ণ, যুক্তিত নিপুণ হৈ পৰে। গোপন কৌশলৰ সহায়ত শত্ৰুক পৰাস্ত কৰিব পাৰে। এই আছিল আপোনাৰ ষষ্ঠ স্থানত ৰাহুদেৱৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন, যদি তাত উপস্থিত থাকে ৰাহুদেৱ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।